নমস্কাৰ সকলোকে মই দিছে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এই ভিডিঅ'টোলৈ আৰু এইটো ভিডিঅ' হৈছে ইনফৰ্মেটিভ ভিডিঅ' যিহেতু আপোনালোকে বহুতে টাটা ৰিলেটেড কথাবোৰ মোক সুধি আছিল আৰু বহুতে টাটাত কাম কৰিব খোজে তো মই মোৰ জব প্ৰফেশ্যনটো কি হয় মই কোনটো ডিপাৰ্টমেণ্টত আছোঁ মই কি কাম কৰোঁ সেইটোৰ বিষয়ে আপোনালোকক মই জনাম আৰু ইয়াৰে কোৱালিফিকেশ্যন চেলেৰি এইখিনিও আপোনালোকক জনাম তেনেহ'লে ভিডিঅ'টো আপোনালোকে চাই থাকক আৰু মই হ'লোঁ দিশা ডেকা মই মৰিগাঁৱৰ হয় মই এতিয়া বেংগলোৰত থাকোঁ আৰু টাটাত মই কাম কৰোঁ এইটো টাটা টেক আপোনালোকে দেখা পাইছে চাগে আৰু ড্ৰেছটো দেখা পাই গম পাইছে নিশ্চয়কৈ আৰু আপোনালোকৰ বহুতৰে ইয়াতে কাম কৰিবলৈ মন থাকিব পাৰে তো চিন্তা নকৰিব আমাৰ অসমতো এটা ছেমি কণ্ডাক্টৰ হৈ আছে টাটাৰ আৰু আমাকো তাৰ কাৰণে লৈ অহা হৈছে আৰু আপোনালোকে নিশ্চিতভাৱে তাত চাকৰি পাব যিহেতু এটা কোম্পানীত 10,000 বা 20,000 মানুহত থাকি অধিক মানুহৰ প্ৰয়োজন হয় তো মই এতিয়া কৰি আছোঁ ইকুইপমেণ্ট মেইনটেনেঞ্চ এইটো এটা ডিপাৰ্টমেণ্ট হয় এইটো ইঞ্জিনিয়াৰবিলাকৰ লগত থাকিবলগীয়া হয় কিন্তু মই আকৌ ইঞ্জিনিয়াৰ নহয় সেইটো আকৌ ভুল ধাৰণা নকৰিব মই অনলি 12 পাছ হয় মই ইয়াত আহিছিলোঁ এণ্ট্ৰেঞ্চ এটা দিছিলোঁ তাৰপিছত মই কোৱালিফাই হয় ইয়াতে আহিলোঁ প্ৰথম অৱস্থাত মই মেচিন অপাৰেট কৰিছিলোঁ তাৰপিছত আৰু এটা এক্সাম হয় তাতে মই কোৱালিফাই হ'লোঁ আৰু কোৱালিফাই হোৱাৰ পিছত মই এইটো ডিপাৰ্টমেণ্টত পালোঁ এইটো ডিপাৰ্টমেণ্টটো ছেইম হয় মই অপাৰেটাৰে হয় মোৰ ৰোলটো কিন্তু এইটোত মই মেচিন অপাৰেট কৰিব নালাগে মই ইঞ্জিনিয়াৰবিলাকৰ যি এবচেণ্ট যি ডাটা থাকে সেইবিলাক এণ্ট্ৰি কৰিব লাগে লগতে আমি যিবিলাক মেটেৰিয়েল আমি পাৰ্চেছ কৰোঁ তাৰ মানে কোড এটা থাকে সেইটো মই ক্ৰিয়েট কৰিব লাগে লগতে মানে মই ডকুমেণ্টেৰী কাম কৰোঁ আৰু চেলেৰিটোৰ ওপৰত আপোনালোকৰ বহুতো কুৱেশ্যন আছিলে যে চেলেৰি আপোনালোক মানে আমাৰ কিমান হয় চেলেৰি আমাৰ মানে 20 to 25ৰ ভিতৰত হয় এইখিনি আমাৰ বেচিক চেলেৰি হয় আৰু আমাৰ এতিয়া আমাৰ 15 মান FTA কমপ্লিট হ'ব তাৰপিছত আমাৰ আকৌ চেলেৰি ইনক্ৰিজ হ'ব প্ৰত্যেক বছৰে চেলেৰি ইনক্ৰিজ হয় আৰু এইটো এটা লং ভিডিঅ' হ'ব তো আপোনালোকে বৰ হৈ নাযাব মই কৈ আছোঁ যদি আপোনালোকে 12 পাছ হয় বা আপোনালোকৰ এনি ডিপ্ল'মা বা আপোনালোকে কম্পিউটাৰৰ কিছুমান কোৰ্চ লৈ থৈছে যদি তেনেহ'লে আপোনালোকে এই পোষ্টটোৰ বাবে এলিজিবল হ'ব কাৰণ এই পোষ্টটোত আপোনালোকক কম্পিউটাৰ চাব বা এইটো পোষ্ট বুলি নহয় যদি তাত মানে পঢ়াটো ইমান মেটাৰ নকৰে পঢ়াটো মেটাৰ কৰে কিন্তু মানে আপোনালোকক এটা নৰ্মেল জব পাবৰ কাৰণে ইমানো মেটাৰ নকৰে ইয়াতে তাত অনলি স্কিল আৰু আপোনাৰ কমিউনিকেশ্যন স্কিল এইবিলাক চাই যদি আপোনালোকে ইয়াতে ভাল হয় তেনেহ'লে আপোনালোকক লৈ ল'ব আৰু ইয়াৰে কোৱালিফিকেশ্যন ক'ব গ'লে মেইনকৈ ডিপ্ল'মা 12 পাছ আৰু কি কয় ডিগ্ৰীটো কমপ্লিট লাগে মানে এটা মানে অপাৰেটৰৰ কাৰণে এইখিনি কোৱালিফিকেশ্যন লাগে যদি ইঞ্জিনিয়াৰ হয় তাৰ কাৰণে BTech বা HR কাৰণেতো MBA লাগে আপোনালোকে সকলোৱে গমেই পায় তো আপোনালোকৰ বিশেষকৈ এইটো প্ৰশ্ন যে আপোনালোকে ক'ত এপ্লাই কৰিব এপ্লাই কৰাৰ প্ৰচিডিউৰটো মই ইমান নাজানো বিশেষকৈ কিন্তু মই জানো যে অসমত আমাৰ যিটো কোম্পানী হৈ আছে তাৰ কাৰণে জাগিৰৰ যিটো কোম্পানী হৈ আছে তাৰ কাৰণে কোৱালিফিকেশ্যন মেইনলি ডিগ্ৰী লাগিব ডিপ্ল'মা লাগিব কম্পিউটাৰ কিবা কোৰ্চ থাকিব লাগিব তো আপোনালোকে যদি এইখিনি এলিজিবিলিটি লৈ আছে তেনেহ'লে আপোনালোকে নিশ্চয়কৈ পাব আৰু মনটো বেয়া কৰিব নালাগে জাগিৰৰ অসমত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু যেতিয়া এই গোটেইখিনি তথ্য মই গম পাম বা যেতিয়া পোষ্টবিলাক ওলাব মই আপোনালোকৰ ভিডিঅ'ৰ জৰিয়তে ক'ম আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু আজিলৈ ভিডিঅ'টো ইমানেই কাৰণ মোৰো ডিউটি যাবলৈ টাইম হৈছে আৰু কেতিয়াবা যদি আৰু ভালকৈ আপোনালোকৰ যিখিনি ডাউট আছে সুধিব মই ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম আৰু ভালকৈ থাকিব আহোঁ এতিয়া